হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে থাম্বনেইলত দেখা পাইছে যে BTRত 1190টাতকৈ অধিক নতুন নিযুক্তি আৰু এইটো হয় সঁচাই যে আজি যিটো এডভাৰটাইজমেণ্ট নটিফিকেশ্যন আহিছে আৰু ইয়াতে স্পষ্ট আকাৰত উল্লেখ কৰা হৈছে যে 1190টাকৈ নতুন পোষ্ট BTRত মুকলি হৈছে আৰু ইয়াৰ এপ্লিকেশ্যন প্ৰচেছ চলি আছে। তে আজি কম সময়ৰ ভিতৰত এই নটিফিকেশ্যনখিনি কোনটো ডিপাৰ্টমেণ্টৰ পৰা আহিছে, ইয়াৰ এলিজিবিলিটি কি লাগিব, চেলাৰী কিমান হ'ব, এপ্লিকেশ্যন প্ৰচেছ কেনেকুৱা হ'ব, কিমান দিনৰ ভিতৰত পৰীক্ষা হ'ব, তাৰপিছত এপইণ্টমেণ্ট হ'ব, এই গোটেইখিনি ডিটেইলছ আপোনালোকৰ মাজত এতিয়া শ্বেয়াৰ কৰিম। তো প্ৰথমটো আপোনালোকে দেখা পাইছে ইয়াত টোটেল আপোনালোকে মনত ৰাখিব 1190 ইমানখিনি পোষ্ট মুকলি হৈছে। অ'কে, এতিয়া প্ৰথমটো এডভাৰটাইজমেণ্ট যিটো আছে ইয়াত আপোনালোকে দেখা পাইছে এইটো এডভাৰটাইজমেণ্ট নাম্বাৰ। ইয়াত এপ্লিকেশ্যন আৰ হেয়াৰ বাই ইনভাইটেড from the intending eligible candidates of 26 different communities of BTR for filling up of 650 Bodoland women empowerment champion representing the 26 different communities of BTR in Bodoland territorial region to be engaged in CM Special Initiative Bodoland Women's Empowerment Mission 1.0. ইয়াত 26 যি কমিউনিটিছ আছে BTRত, এই কমিউনিটিৰ পৰা 650 পোষ্টৰ কাৰণে ইনভাইটেশ্যন পঠাইছে আৰু এই পোষ্টটো ক'ৰ পৰা ওলাইছে? CM স্পেচিয়েল ইনিচিয়েটিভ বড়োলেণ্ড উইমেন্স এম্পাৱাৰমেণ্ট মিছন, ইয়াৰ পৰা। এতিয়া ইয়াৰ এলিজিবিলিটি কি লাগিব এইটো চাওক। তাৰ লগতে কওঁ ভিডিঅ'টো সম্পূৰ্ণ চাব, তেনেহ'লে আপোনালোকে বুজি পাব, কাৰণ ইয়াত আপোনালোকে দেখা পাইছে এডভাৰটাইজমেণ্ট তিনিটা কোৱালিটি আছে। এইটো এটা দিলোঁ, ছেকেণ্ড এইটো এটা আছে আৰু থাৰ্ড এইটো এটা আছে। তিনিটা কিন্তু আপোনালোকৰ গোটেইখিনি ডিটেইলছভাৱে আলোচনা কৰিম। তিনিটা সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে গম পাব। এতিয়া আহিছোঁ, ইয়াত আপোনালোকে দেখা পাইছে চিৰিয়েল নম্বৰ যিখিনি দেখা পাইছে এইটো চিৰিয়েল নম্বৰ। ইয়াত নেম অফ পোষ্ট বড়োলেণ্ড উইমেন এম্পাৱাৰমেণ্ট চেম্পিয়নছ, টোটেল নাম্বাৰ অফ পোষ্ট অৰ ভেকেঞ্চি 650 ইয়াত দেখা পাইছে এইখিনি আছে। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড বেচেলাৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন। আপুনি আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপুনি গ্ৰেজুৱেট হৈছে তেনেহ'লে কিন্তু এই পোষ্টটো আপুনি কৰিব পাৰিব। এজ লিমিট যিখিনি আছে, দ্য কেণ্ডিডেট শ্বেল নট বি লেছ দেন 18 years অৰ মোৰ দেন 35 years। অৰ্থাৎ আপুনি 18 বছৰতকৈ বেছি হ'ব লাগিব, মিনিমাম 18 বছৰ হ'ব লাগিব আৰু 35 yearsতকৈ বেছি হ'ব নোৱাৰিব এজ অন 1 January 2025। এইখিনি আছিল। তাৰপিছত আপোনাৰ ডকুমেণ্টছ কি এপ্লাই কি কৰিব, এইটো আপুনি যিকোনো কমিউনিটিৰ পৰা আপুনি এপ্লিকেশ্যন এইটো ছাবমিট কৰিব পাৰিব। আৰু হাউ টু এপ্লাই যিটো দিয়া আছে ইয়াত আপোনালোকক দেখা পাইছে এই এডভাৰটাইজমেণ্টৰ ডিটেইলছখিনি এইটো ৱেবছাইটৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে ইণ্টাৰেষ্টেড এপ্লিকেণ্ট মে চেণ্ড দিয়াৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ ভায়া ইমেইল এট CEM স্পেচিয়েল ইনিচিয়েটিভ @gmail.com ইয়াত পঠাই দিলে হ'ব। লাষ্ট ডেট অফ এপ্লিকেশ্যন এইটো আছে 5th of June, অৰ্থাৎ জুন মাহৰ 5 তাৰিখ 2025লৈকে এইটো আপুনি ছাবমিট কৰিব পাৰিব, অৰ্থাৎ বায়'ডাটা দিব পাৰিব। দ্য কেণ্ডিডেট মাষ্ট ছাবমিট দ্য ফ্ল'য়িং ডকুমেণ্টছ টেষ্টিমনিয়াছ এপ্লিকেশ্যন প্ৰচেছ। আৰু এইটো এপ্লিকেশ্যন কৰাৰ কাৰণে ইমেইলত যিটো দিয়া আছে ইয়াত যে পঠাব এই ডকুমেণ্টছখিনি আপোনালোকক দিব লাগিব। ইয়াৰ ভিতৰত নম্বৰ 1 আছে আপ টু ডেট ৰিজিউম CV বায়'ডাটা এলং উইথ ফটো। আপোনাৰ ফটো লগতে আপুনি যিটো CV বা বায়'ডাটা বনাব এইটো দিব লাগিব। ৱাল চাৰ্টিফিকেট, মাৰ্কশ্বিট এণ্ড ছাপৰ্ট অফ দ্য এডুকেশ্যনেল কোৱালিফিকেশ্যন, আপোনাৰ যিখিনি কোৱালিফিকেশ্যন আছে ইয়াৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট দিব লাগিব। এজ প্ৰুফ অফ চাৰ্টিফিকেট এইখিনি দিব লাগিব। তাৰপিছত এজ এ পাৰ্মানেণ্ট BTR ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট বিলঙিং টু দ্য জেনেৰেল কেটাগৰিজ কেণ্ডিডেটছ ফ্ৰম VCDC মিউনিচিপালিটি এজ এপ্লিকেবল এণ্ড ইন কেছ অফ ST SC ST চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট নিড টু বি আপলোডেড। যদি আপুনি জেনেৰেল কেটাগৰীৰ পৰা হয় তেনেহ'লে আপুনি VCDC বা মিউনিচিপালিটিৰ পৰা যিটো চাৰ্টিফিকেট পায় এইখিনি দিলেই হ'ব। আৰু যদি SC ST OBC MOBC হয় তেনেহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো লাগিব। এক্সামিনেশ্যন এণ্ড ইণ্টাৰভিউ যিখিনি হ'ব ইয়াত দিয়া আছে। নেক্সটত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, তাৰপিছত অৰেল ভাইভা এটা হ'ব। এইখিনি পৰ্চনত আপোনালোকে দেখা পাব এইখিনিত ইয়াত কি দিয়া আছে। Examination interview, the eligible candidates applying for the post mentions above will have to appear the written examination এটা হ'ব আৰু oral interview এটা হ'ব ইয়াত। Remuneration যিটো দিয়া আছে এইটো পোষ্টৰ কাৰণে আৰু বাকী যি দুটা পোষ্ট আছে এই দুটাও আলোচনা কৰি আপোনালোকক যিখিনি এটা কথা ইয়াত মনত ৰাখিব, আপোনালোকে যিখিনি এপ্লিকেশ্যন যিটো প্ৰচেছ, অৰ্থাৎ এইটো মই আৰু এবাৰ ৰিপিট কৰি দিছোঁ, এপ্লিকেশ্যন যিটো প্ৰচেছ এই প্ৰচেছত আপোনালোকে কি কৰিব লাগিব, এই যে ইমেইল দিয়া আছে
ইমেইল cemspecialinitiative@gmail.com লাষ্ট ডেট এইখিনিয়ে থাকিব গোটেইখিনি পোষ্টৰ কাৰণে লাষ্ট ডেট এইখিনিয়ে থাকিব তাৰপিছত আপোনাৰ ডকুমেণ্ট যিখিনি লাগে ডকুমেণ্ট যিখিনি মই ইয়াত দেখাই দিলোঁ ডকুমেণ্ট যিখিনি লাগে এই ইয়াৰ পৰা 1 নম্বৰৰ পৰা যিখিনি ডকুমেণ্ট আছে গোটেইখিনি আৰু প্ৰচেছ সিলেকশ্যন গোটেইখিনি কিন্তু সেম থাকিব জাস্ট বাকি পোষ্টখিনি কোনটো ডিপাৰ্টমেণ্টৰ পৰা কেনেকুৱা ওলাইছে এইখিনি আপোনালোকক জনাই দিম কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হ'লে আপোনালোকে আমনি পাব তে চাওক প্ৰথমটো এডভাৰটাইজমেণ্টত যিখিনি দিয়া আছিল এইখিনি কৰোঁ বাকিখিনি ডকুমেণ্টছ ইয়াত দেখা পাইছে বাকি দুটা পোষ্টৰ কাৰণে সেম থাকিব বাকি দুটা পোষ্টৰ কাৰণেও সেম থাকিব কিন্তু এতিয়া আমি জাস্ট কম এই বাকি দুটা ডিপাৰ্টমেণ্টত কেনেকুৱা ধৰণৰ পোষ্ট আহিছে এইটো সেকেন্ড এডভাৰটাইজমেণ্ট আপোনালোকে দেখা পাইছে সেকেন্ড এডভাৰটাইজমেণ্ট অৰ্থাৎ বিটিআৰৰে এটাতে আগৰ যিখিনি কৈ আছিলোঁ এপ্লিকেশ্যন আৰু hereby invited from person with disability অর্থাৎ ডিজেবল পার্সন যিবিলাক আছে আপোনালোকৰ কাৰণে candidates of 40 MCLA constituencies of Bodoland Territorial Region Assam for filling up 120 vacancy ইয়াত দেখা পাইছে 120 ডিজেবল ফ্ৰেণ্ডলি BTR মিছন চেম্পিয়ন আৰু এই পোষ্টৰ নাম হৈছে ডিজেবল ফ্ৰেণ্ডলি BTR মিছন চেম্পিয়ন আৰু ইয়াত ডিজেবল 3 ডিজেবল পাৰ্সনস ফ্ৰম ইচ অফ 40 কনস্টিটুৱেন্সি অফ BTR অর্থাৎ যিখিনি আপোনাৰ ডকুমেণ্টছ লাগিব এপ্লিকেশ্যন প্ৰচেছ হ'ব আগতে কৈ দিলোঁ সেম প্ৰচেছ হ'ব জাষ্ট ইয়াত মনত ৰাখিব আমাৰ BTRৰ যিখিনি 40 MCLA কনস্টিটুৱেন্সি সমষ্টি আছে আৰু প্ৰতিটো সমষ্টিৰ পৰা 3জনকৈ ডিজেবল পাৰ্সন PWD কেণ্ডিডেট যিবিলাক আছে এই কেণ্ডিডেটবিলাকক সিলেকশ্যন কৰা হ'ব মনত ৰাখিব 40ৰ পৰা অৰ্থাৎ 120 ইয়াত কেণ্ডিডেট সিলেকশ্যন কৰা হ'ব প্ৰতিটো কনস্টিটুৱেন্সিৰ পৰা MCLৰ আণ্ডাৰৰ পৰা 3জনকৈ ডিজেবল পাৰ্সন ইয়াত সিলেক্ট কৰা হ'ব আৰু ইয়াৰ নাম হৈছে CM স্পেচিয়েল ইনিচিয়েটিভ ডিজেবল ফ্ৰেণ্ডলি BTR মিছন 1.0 আৰু ইয়াত যিখিনি ভেকেন্সি ইয়াত কৈ দিলোঁ 120 মান আছে ইয়াত এজ লিমিটো সেম থাকিব তাৰপিছত এপ্লিকেশ্যন প্ৰচেছো সেম থাকিব লাষ্ট ডেট সেম থাকিব আগৰটো নিচিনাই তাৰপিছত আপোনালোকক লাষ্ট এটা ইণ্টাৰভিউ সিলেকশ্যন প্ৰচেছ সেম থাকিব আৰু ইয়াত ৰিমুনাৰেশ্যন যিটো আছে অৰ্থাৎ চেলাৰী যিখিনি আছে এইখিনি কথা আপোনালোকক জনাম এইখিনি কথা আপোনালোকক জনাম যে এইখিনি দিয়া আছে চেলাৰী ৰেমুনাৰেশ্যন যিটো দিয়া আছে ইয়াত চাওক অনাৰিয়াম অফ ৰেজ 10,000 rupees 10,000 only per month a period of 6 months shall be paid to the selected candidates also selected candidates shall be provided with a laptop multifunctions color printer and e-cycles of mobility আৰু ইয়াত যিখিনি কেণ্ডিডেটে সিলেকশ্যন পাব 120 সিলেকশ্যন ইয়াতক কি কৰা হ'ব 10,000 কৈ পাৰ মান্থ স্যালাৰি দিয়া হ'ব লগতে এটা কি দিয়া হ'ব ল্যাপটপ দিয়া হ'ব আৰু এটা কালাৰ প্ৰিন্টাৰ দিয়া হ'ব আৰু লগতে ই-সাইকেল এটা প্ৰভাইড কৰা হ'ব যিবিলাক কেণ্ডিডেট 120 ইচ 3 কেণ্ডিডেট ফ্ৰম ইচ MCLA নেক্সট আহিছোঁ 3 নম্বৰ যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ ইয়াত আপোনালোকে দেখা পাইছে 3 নম্বৰ যিটো এডভাৰটাইজমেণ্ট এইটো 3 নম্বৰ এডভাৰটাইজমেণ্টৰ এপ্লিকেশ্যন কৰা হৈছে VGTC এৰিয়া ফিল এম দ্য 420 নচ অফ ভিলেজ লেভেল কোঅৰ্ডিনেটৰ আপোনালোকে ভিলেজ লেভেল কোঅৰ্ডিনেটৰ VGTC আণ্ডাৰত ভিলেজ লেভেল কোঅৰ্ডিনেটৰ ইয়াত কিমান পোষ্ট 420 পোষ্ট ইয়াত লোৱা হ'ব আৰু ইয়াৰ নামটো হৈছে CM স্পেচিয়েল ইনিচিয়েটিভ মিছন চাইল্ড ফ্ৰেণ্ডলি BTR 1.0 এইটো আৰু ইয়াত ভেকেন্সি ডিটেইলছ কি আছে ভিলেজ লেভেল কোঅৰ্ডিনেটৰ নাম্বাৰ অফ পোষ্ট যিখিনি থাকিব 420 থাকিব এডুকেশ্যন কোৱালিফিকেশ্যন যিখিনি আছে এইখিনি বেচেলৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন লাগিব সৰি ইয়াত আৰু এটা কথা পাহৰি গৈছে আপোনালোকক ক'বলৈ এইখিনি যদি কোৱালিফিকেশ্যন দিয়া আছে ইয়াত কিন্তু ডিজেবল পাৰ্সনৰ কাৰণে যিখিনি পোষ্ট ওলাইছে এইখিনি কাৰণে মিনিমাম হায়াৰ সেকেন্ডাৰী HS পাছ কৰিলেই কিন্তু এইখিনি হৈ যাব আৰু বাকিবিলাকৰ কাৰণে ইয়াত দেখা পাইছে কি গ্ৰেজুৱেশ্যন ইয়াত কৰিবলৈ বেচেলৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন তারপরে ইয়েস ক্যাটাগরি সেম থাকিব এপ্লিকেশন প্রসেস সেম থাকিব তারপরে সিলেকশন প্রসেস সেম থাকিব বায়োডাটা যিমানখিনি আছে তাৰপিছত ইয়াত যেটো ৰেমুনাৰেশ্যন যেটো দিয়া আছে এটো কিন্তু 10,000 কৈ দিয়া হ'ব আপোনালোকে ইয়াত দেখা পাইছে 10,000 কৈ দিয়া হ'ব প্ৰতি ক্যান্ডিডেটক পাৰ মান্থত 10,000 কৈ দিয়া হ'ব লগতে কি দেব পিৰিয়ড অফ 3 মান্থছৰ কাৰণে লগতে ইয়াত এটা মোবাইল ফোন দিয়া হ'ব স্মাৰ্ট মোবাইল ফোন আৰু বাইসাইকেল এটা প্ৰভাইড কৰা হ'ব তে এইখিনি গটিখিনি আছিল এপ্লিকেশন প্ৰসেস কেনেকুৱা হ'ব কি সিস্টেমত হ'ব আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া কোৱেশ্চন আছে তেনেহলে আপোনালোকে টেক্সট কৰিব আমি ডাউটটো ক্লিয়াৰ কৰি দিয়াৰ চেষ্টা কৰিম আৰু যদি নটিফিকেশনটো পাব বিচাৰে আৰু এনেকুৱা আপডেট প্ৰতিদিনে পাব বিচাৰে অসমৰ যিকোনো ধৰণৰ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট জবৰ ইনফৰমেশ্যন এপ্লিকেশ্যন প্ৰসেছ ৰিলেটেড তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগত থাকিব আৰু ডেসক্ৰিপশ্যনত দিয়া আমাৰ টেলিগ্ৰাম লিংকটো জয়েন কৰিলে আপুনি যিকোনো ধৰণৰ ইনফৰমেশ্যন নটিফিকেশ্যন PDF আৰু এনেকুৱা ইনফৰমেশ্যন আপুনি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ